ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। আজি সাহিত্য সভাই মোক কৰ্মযোগীৰ উপাধি দিছে। এই উপাধিৰ বাবে মই নিজকে কেতিয়াও যোগ্য বুলি মই নাভাবো। মই মাত্ৰ এই মোক উপাধি প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জনাইছো, লগতে অনুৰোধ কৰিছো কতো যাতে উপাধিটো ব্যৱহাৰ নকৰে, কাৰণ কৰ্মযোগী হ'বলৈ জীৱনজোৰা সাধনা কৰিব লাগে আৰু মৃত্যুৰ পিছতহে মানুহে মানুহক উপাধি প্ৰদান কৰে। মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মোক দিয়া উপাধিটো মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো, কিন্তু উপাধিটো ব্যৱহাৰ কৰাৰ কাৰণে মই সিদিনাখন যোগ্য হ'ম যিদিনাখন মোৰ মৃত্যুৰ পিছতো অসমীয়া লোকসকলে ভাবে যে সেই মানুহজন এই উপাধিটোৰ যোগ্য আছিল। সাহিত্য সংস্কৃতিৰ লগতে অসমৰ সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে গোৰ্খা লোকসকলে অনবদ্য অৱদান আগবঢ়াই আহিছে। ইয়াৰ অন্যতম নিদৰ্শন হৈছে স্বাধীনতা যুঁজত অসমৰ সংগ্ৰামীসকলক ব্ৰিটিছৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব লিয়া ছবিলাল উপাধ্যায়দেৱ নিৰ্ভীক দেশপ্ৰেমিক আৰু সমাজ সংস্কাৰক হিচাপে অসমৰ ইতিহাসত সদায় জিলিকি থকা বাবু ছবিলাল উপাধ্যায়ে অসমৰ গোপালকৰ বিভিন্ন সমস্যাৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ ভ্ৰমণ কৰিছিলে। তেওঁ আনন্দবাজাৰ পত্ৰিকাৰ নিয়মিত খবৰবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰি স্বাধীনতা সংগ্ৰামৰ বিষয়ে অসমীয়া সমাজত প্ৰচাৰ কৰিছিল আৰু কালক্ৰমত সমাজ জীৱনৰ এক বলিষ্ঠ ভূমিকাত অৱতীৰ্ণ হৈছিল। স্বাধীনতাৰ পৰৱৰ্তী কালত অসমৰ ৰাজ্য ভাষাৰ সংকটৰ সময়ত বাবু ছবিলাল উপাধ্যায়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শদিয়াৰ পৰা ধুবুৰীলৈ ভ্ৰমণ কৰি চৰ চাপৰিত থকা গোপালক গোৰ্খা লোকসকলক লোকপিয়লত মাতৃভাষা অসমীয়া হিচাপে লিখিবলৈ আহ্বান জনাইছিল। অসমক পূৰ্ববংগৰ সৈতে সামিল কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে বাবু ছবিলাল উপাধ্যায় গোপীনাথ বৰদলৈৰ কাষত থিয় দিছিল। অসমীয়া মাধ্যমৰ কেইবাখনো শিক্ষানুষ্ঠান আৰু বিশ্বনাথ মহাবিদ্যালয় স্থাপন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বাবু ছবিলাল উপাধ্যায়ৰ ব্যক্তিত্বৰ মহানতা সমাজৰ প্ৰতি দেখুওৱা অনন্য নিদৰ্শন নৱ প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ প্ৰতীক হৈ ৰব। এইগৰাকী মহান নেতাৰ স্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীত এইগৰাকী মহান গোৰ্খা অসমীয়াৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অলপতে
ভাৰত চৰকাৰে অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়ে। এই ধ্ৰুপদী ভাষা তেতিয়া এটা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে যেতিয়া এই ভাষাটোৰ আদিমতম দিনটো আমি 1000ৰ পৰা 1500 বছৰ পুৰণি বুলি প্ৰমাণ কৰিব পাৰোঁ। সৰুপথাৰ নগৰত থকা নগাজৰি খনিকৰ গাঁৱত আৱিষ্কাৰ হোৱা 4ৰ্থ শতিকাৰ শিলালিপিখনেই হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি শিলালিপি। বৰপথাৰৰ দেৱৰণীত আৱিষ্কৃত আন এখন শিলালিপিৰ সময়ো 4ৰ্থ শতিকাৰ আগৰ বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে। এই শিলালিপিত ব্যৱহাৰ হোৱা ভাষা আছিল অসমীয়া লিপি আৰু সেয়ে আমি ভাৰত চৰকাৰক প্ৰতীয়মান নিব পাৰিছিলোঁ যে অসমীয়া ভাষাৰ উন্নতি আৰু আৱিষ্কাৰ 4ৰ্থ শতিকাৰ পৰাই আৰম্ভ হৈছিল। অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতিত আমাৰ এই দুয়োখন শিলালিপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু সেয়ে আজি এই ঐতিহ্যমণ্ডিত সৰুপথাৰ চহৰত নেপালী সাহিত্য সভাৰ অধিৱেশনত উপস্থিত হৈ মই পুনৰ এবাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু সৰুপথাৰৰ ৰাইজকো উষ্ণ অভিনন্দন জনাইছোঁ।